প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে আৰু আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। এতিয়া কেনেকৈ চেক কৰিব যে আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা যে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাল নে সোমোৱা নাই। কেনেকৈ আপোনালোকে ঘৰৰ পইচা চেক কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব আৰু ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে এবাউট, 2 নম্বৰত চাব দিয়া আছে আৱাসক। এতিয়া আপোনালোকে আৱাসৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা হোম পেজ এতিয়া ওপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে খালি ইয়াত কিন্তু আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব। যেতিয়া আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব এতিয়া এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব আৰু তলত আহি যাব। ইয়াত চাব ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 9 নম্বৰ অপশ্যন দিয়া আছে এপটো ট্ৰানজেকশ্যন সামাৰি ইনষ্টলমেণ্ট উইষ্ট। এতিয়া আপোনালোকে এপৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব ট্ৰানজেকশ্যন সামাৰি। যেতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব এতিয়া ইয়াত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ওপৰত একো ক্লিক কৰিব নালাগে, ইয়াত সকলো দিয়া আছে। তলত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে ষ্টেটৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফাৰ্ষ্ট ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াত চাই লৈ চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত কেপচাটো আগত বহাই নিদিব, অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত দুটো অপশ্যন দিয়া আছে চিলেক্ট আৰু চিলেক্ট। আপোনালোকে ফাৰ্ষ্ট চিলেক্টত ক্লিক কৰিব। ইয়াত ফাৰ্ষ্ট অপশ্যন ওপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 1 নম্বৰত দিয়া আছে, ইয়াত চাব 1 নম্বৰত দিয়া আছে FTO জেনাৰেট ফৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে আৰু এবাৰ 2 নম্বৰ চিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ইনষ্টলমেণ্ট। এতিয়া আপোনালোকে কোনটো কিস্তি পোৱা নাই ইয়াৰ পৰা আপোনালোকে এইটো কিস্তি চিলেক্ট কৰি লৈ ল'ব 1 2 3 4। এতিয়া আপোনালোকে যিটো কিস্তি এতিয়াও লাভ কৰা নাই আপোনালোকে ইয়াৰ পৰা সেইটো ইনষ্টলমেণ্ট চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকৰ ওচৰত যিটো কেপচা আহি যাব এতিয়া আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম আৰু এইফালত আহি যাব আপোনাৰ ঘৰৰ FTO নম্বৰ। এতিয়া আপোনালোকে চাই ল'ব যে ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনাৰ FTO নম্বৰ হয় এতিয়া আপোনালোকে আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰটো নাজানে কেনেকৈ আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰটো চেক কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। ইয়াত আপোনাৰ যিটো FTO নম্বৰ হয় এতিয়া আপোনালোকে আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে FTO নম্বৰৰ ওপৰত ক্লিক কৰিব এতিয়া ফাৰ্ষ্ট আহি যাব আপোনাৰ পঞ্চায়ত নাম, 2 নম্বৰত আহি যাব আপোনাৰ ভিলেজৰ নাম, 3 নম্বৰত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, 4 নম্বৰত আহি যাব বেনিফিচিয়াৰী নাম। ইয়াত আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা আছে ইয়াত বেংকৰ নামটো আহি যাব আৰু এইবোৰত এমাউণ্টটো আহিব যে আপোনাৰ একাউণ্টত কিমান টকা সোমাইছে ইয়াত এমাউণ্টটো আহি যাব আৰু শেষত চাব দিয়া আছে ডেট, ইয়াত ডেটটো আহি যাব।